নমস্কাৰ। আজি গম পাইছে আপোনালোকে আমাৰ জনপ্ৰিয় আমাৰ অসমৰ গৌৰৱ জুবিন দা ঢুকাল। কিন্তু তাৰ মাজতে এটা কথা ময়ো ভাবিছোঁ, চাওক, যিজন মানুহ কোটি কোটি টকা আছে তেওঁ 1 টকা মেডিচিনৰ নামত খৰচ নোহোৱাকৈ ঢুকাল। কাৰণটো হ'ল তেওঁ অলৰেডি 1000জনক লোকক ঔষধৰ নামত মেডিচিনৰ নামত পইচা ভৰাৰ বাবে আজি তেওঁ যেতিয়া ঢুকাইছে তেওঁক ঔষধ মেডিচিনৰ কোনো পইচা প্ৰয়োজন নহ'ল। সেইবাবে মানুহে জুবিন দাৰ দৰে কিছুমান গতিবেগ চিন্তা কৰি চলিলে মানুহক মেডিচিনৰ প্ৰয়োজন নাই। মৃত্যু হৈছে, তেওঁ মৰিবই লাগিব, মানুহ সেইটোতো খাটাং, মৰিবই লাগিব। কিন্তু তথাপিও যে আনক সহায় কৰোঁতে যে মেডিচিনৰ পইচা দিওঁতে যে খেদিলে পইচাবিলাক, সেইবাবে তেওঁ পইচা থাকিও তেওঁক প্ৰয়োজন নহ'ল যে মই মেডিচিন কিনি পেলাই মোৰ বেমাৰ ঠিক হ'ব, মই মেডিচিন কিনি পেলাই মই মৃত্যুত লগত মৰিম, কোনো প্ৰচেছ নাৰাখিলে তেওঁ। থেংক ইউ।